নমস্কাৰ কৰিলে বাবা কি জয় আপোনালোকে দেখাই পাইছে সুন্দৰ চিনাৰী আৰু মই আছোঁ বৰ্তমান মহাত্মা গান্ধী উদ্যান বৰপেটা আৰু ইয়াত কি আছোঁ আপোনালোকক জনাই আছোঁ তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই ৰাতিপুৱা কুণ্ডলক লগ পাইছিলোঁ মানে যেতিয়া মই লগ পালোঁ কুণ্ডলক ক'লে ক'ত যে আছে নহয় আমাৰ গান্ধীজী এটা মূৰ্তি স্থাপন কৰা হৈছে তাৰ ফলকখন যিটোকে দেউতাৰ নামত দিছিলোঁ তো ফলকখন আজি লগাব যাই আছোঁ ক'লে ময়ো যাই আছোঁ তো আহি পালোঁ দেখা পাই সঁচাকৈ বহুত ভাল লাগিল আৰু কুণ্ডলৰ দেউতাকৰ নামত দিছে। আচলতে আপোনালোকে হয়তো নতুন প্ৰজন্মৰ গম নাপায়, নতুন প্ৰজন্ম হয়তো দেখা নাই। আচলতে কুণ্ডলৰ দেউতাক এজন এনেকুৱা মানুহ আছিল যিয়ে নিজৰ কথা নাভাবি আনৰ সুখত সুখী হৈছিল, আনৰ দুখত দুখী হৈছিল। এনেকৈ মানে মন মিল যে তোমাৰ দেউতাৰ নামত মানে এনেকুৱা এটা মূৰ্তি দিয়াৰ কথাটো হ'ল এনেকুৱা, দেউতাইতো বহুত মানে প্ৰতিষ্ঠানত দান কৰি গৈছে, স্কুল কলেজ মঠ মন্দিৰ চবতে দান কৰি গৈছে দেউতাই। এতিয়া দেউতা 2007 ঢুকাইছে। মোৰ মনত এটা হেঁপাহ আছিল যে কিবা এটা কৰিম, ক'ৰবাত কিবা পাৰ্ক বা এনেকুৱা সুবিধা পোৱা নাছিলোঁ। তেতিয়া 2014 চনত এটা মানে আমাৰ NGO এটাই মানৱ সমাজ কল্যাণ সমিতি বুলি তেওঁলোকে তাৰমানে মোক মানে অনুৰোধ কৰিলে আৰু ৰাইজেও অনুৰোধ কৰিলে ইয়াতে মানে গান্ধী উদ্যান এখন হ'ব, ইয়াতে তুমি এটা গান্ধীৰ মূৰ্তি দিয়া। মই লগে লগে মানি ল'লোঁ, মানি লৈ গান্ধীৰ মূৰ্তিটো 2014 চনতে মই দিলোঁ। তেতিয়া সিদ্ধাৰ্থদেৱ সিং আছিল মাননীয় মানে জিলা উপায়ুক্ত, তেওঁ তাৰমানে উদ্বোধন কৰিছিল। এতিয়া মানে সেই মূৰ্তিটো মানে এই বাউণ্ডেৰীৰ মানে যেতিয়া হৈ গ'ল তাত বাহিৰত পৰি গ'ল। গতিকে যিহেতু পাৰ্কখন ভিতৰত পৰি গ'ল, গতিকে দুটা মূৰ্তিটো দৰকাৰ নহ'ব না, তেতিয়াহ'লে সেই মূৰ্তিটো তাৰ পৰা ইয়াতে তেওঁলোকে স্থানান্তৰ কৰিলে। গতিকে স্থানান্তৰ কৰিলে, ফলকখন লগা নাছিল, গতিকে তেওঁলোকে মোক ক'লে যে ফলকখন তুমি লগাই দিয়া। গতিকে তেওঁলোকৰ মানে অনুমতি মৰ্মে মই এই ফলকখন আজি ইয়াত লগাই দিলোঁ। হয়তো মোৰো চাবৰ মন, আপোনালোকৰো চাবৰ মন, অলপ চাব পাৰিম নেকি? নিশ্চয়। আমি নিজে লগত গৈছোঁ, সেনেকৈ দিছে। বহুত ছোৱালীক বিয়াত ফাৰ্নিচাৰ দিছে, পাটৰ কাপোৰ দিছে। গৰীব মানুহবিলাকক ৰিক্সা এখন বঢ়িয়া ৰিক্সা এখন কিনিব নোৱাৰে, ৰিক্সা এখন কিনি দিছে। কাৰোবাৰ ঠেলা এখন কিনি দিছে মোৰ লগত। সেয়ে মই তেওঁৰ লগত ঘূৰিছিলোঁ। প্ৰমাণ আছে, প্ৰমাণ আছে। বৰপেটাত ধনী মানুহ বহুত, কিন্তু দাতাগিৰিধাৰী বুলি ক'লে বৰপেটাত গিৰিধাৰীলাল দাসকে আমি আগৰ পৰাই জানো আৰু তেওঁকে চবেই চিনি পায়। গতিকে এনে এজন মানুহ, যিজন মানুহ প্ৰশাসনৰ পৰা দিয়া হৈছিল মানৱ প্ৰেমী, এইটো মানে কি মানৱ প্ৰেমী উপাধিৰে সন্মানিত কৰিছিল। নমস্কাৰ। স্বৰ্গীয় নেতা গিৰিধাৰীলাল দাস এজন সমাজসেৱক ও দুখীয়াৰ সহায়ক আছিল। নিজৰ উপাৰ্জনৰ ধনেৰে তেওঁ জাতি বৰ্ণ নিৰ্বিশেষে সমাজৰ দুখীয়া নিচলা আৰু দুৰ্বল লোকক সহায় কৰাৰ উপৰিও স্কুল কলেজ স্থাপন কৰিছিল। মঠ মন্দিৰ আদি দান বৰঙণি দিয়াৰ উপৰিও দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ শিক্ষা দীক্ষাৰ খৰচ বহন কৰিছিল আৰু দুখীয়া ঘৰৰ ছোৱালীৰ বিয়াৰ ক্ষেত্ৰতো শকত ধন খৰচ কৰিছিল। দান বৰঙণিৰ ক্ষেত্ৰত দেখুওৱা উদাৰতাৰ বাবে 1990 চনত বৰপেটা জিলা প্ৰশাসনৰ পৰা মানৱপ্ৰেমী উপাধি প্ৰদান কৰি যথোচিত সন্মান জনায়। এনেকৈয়ে সকলোৰে মৰম চেনেহ আশ্ৰয় প্ৰদান কৰি অৱশেষত 2007 চনৰ 15 নৱেম্বৰ তাৰিখে মানৱপ্ৰেমী উদাতা স্বৰ্গীয় গিৰিধাৰীলাল দাসৰ পৰলোক প্ৰাপ্তি ঘটে।